নমস্কাৰ, গুড মৰ্নিং সমূহ অসমবাসী এন ডেকা ইউটিউব চেনেলত স্বাগতম জনালো। আৰু আজি যিহেতু নতুন বছৰৰ প্ৰথমটো দিন আৰু আপোনাৰ হেপী নিউ ইয়াৰ 2026 এন ডেকা ব্লগছৰ পৰা সকলো ফ্ৰেণ্ডকে সমূহ অসমবাসীক হিয়া কথা মৰম যাচিলো। আৰু আপোনালোকৰ নতুন বছৰৰ প্ৰতিটো দিন মুহূৰ্ত আৰু আপোনালোকৰ মনৰ সকলো বাঞ্ছা পূৰণ হওক তাৰে কামনা কৰিলো ভগৱানৰ ওচৰত। আৰু আজি নতুন বছৰৰ প্ৰথম দিনটোত আজি ভগৱানৰ ওচৰত যাম আৰু সেৱা জনাম। আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো, ক'ত যাম কি কথা সকলো এখন জানিব পাৰিব। আৰু আপোনালোকে এগেইন হেপী নিউ ইয়াৰ 2026। তো এইফালে মই ধুনীয়াকৈ বাইকখন ওলাই ললো, ৰাতিপুৱা যাব লাগিব। আৰু বৰ্তমান আছো ঘৰতে। আৰু আজি অলপমান ৰ'দ দিছি দিয়ক। আৰু যিহেতু আপোনাৰ স্পেচিয়েল আমাৰ নতুন বছৰটো আমি উইচ কৰো, যিহেতু আগৰ ভিডিঅ' চাইছে যদি আপোনাৰ। কিন্তু আপোনাৰ বিশেষকে আমাৰ আহি আছে আমাৰ বিহু, সকলোৰে আমাৰ অসমীয়া বিহু। তো বিহু যি বুলি ক'লে এইবাৰ আপোনাৰ বিহুটো সেনেকা হ'ব, কাৰণ জুবিন দা অপিনেতো বিহু সেনেকুৱা বাৰু। জুবিন দাৰ নাম ক'ব লাগিব, বিহু গান হওক কিবা সকলো জুবিন দা আছিল ন ফ্ৰেণ্ডছ, এতিয়া ক'ব লাগিব। আৰু এতিয়া আমি যাম আৰু জল্দি যাব লাগে, কাৰণ 10:30মান বাজিলে। ইয়াৰ পৰা দূৰ আছে, ক'ত যাম আপোনালোকক সকলোখিনি কথা ৰাস্তাত জনাম আপোনালোকক। এতিয়া চাই থাকিব আপোনালোকে। বলক ভিডিঅ'টো একেলগে আৰম্ভ কৰো ফ্ৰেণ্ডছ, চালো। আৰু এইফালে আপোনাৰ মেইন ৰাস্তাটোত আছো, আৰু এইফালে আপোনাৰ চেঙা বহৰি পিনে যায়। আৰু আজি ফ্ৰেণ্ডছ যিহেতু জানুৱাৰীৰ নতুন বছৰ 2026 আপোনাৰ প্ৰথমটো দিন, গতিকে আপোনালোকে আৰম্ভণিতে কৈছোৱে যে মন্দিৰ যাম। যিহেতু আপোনালোকক দেখা নাই এনেকুৱা মন্দিৰ যাম, যিটো মন্দিৰ আমি কেতিয়াও যোৱা নাছিলো। আৰু সেই মন্দিৰটো আজি প্ৰথমবাৰ যাম। এনেকে আপোনালোকক বহুত দেখাইছো, আমাৰ লোৱাৰ আছাম হওক আপাৰ আছাম পিনে যোৱা নাই বাৰু। অসমত সেনেকে যোৱা নাই, কিন্তু যিকেইটা দেখাইছো ভালে দেখাইছো। এতিয়া নতুন বছৰ হিচাপে আমাৰ পৰা অলপমান আঁতৰত এটা মন্দিৰত যাই আছো। আৰু মোৰ লগত আছে আজি আমাৰ ভাইটি আছে, ইয়াৰ নাম হৈছে অৰ্জুন নহয় বাৰু, ইয়াৰ নাম পাৰ্থ ডেকা। কেনে আছ? ভালে। কালি আমি এটা প্লেনিং কৰিছো যে আমি নতুন বছৰ উপলক্ষে কিবা এটা মন্দিৰ যোৱা হয়। গতিকে মন্দিৰত আমি ভগৱানৰ প্ৰথম সেৱা কৰো, যাতে আপোনালোকৰো ভাল হওক। আৰু প্ৰত্যেক অনুৰাগী আপোনালোকে ভালে থাকক সেইটোৱে কামনা কৰো। আৰু বহুতে খানা দেখাই নতুন বছৰত, কিন্তু আমি খানা দেখা নাই। আৰু যিহেতু আমাৰ নেক্সট আৰু প্লেনিং চলি আছে পিকনিকৰ প্ৰতি, গতিকে তেতিয়া আমি দেখাম ধামাকা পিকনিকৰ ভিডিঅ'। গতিকে আমি দেৰি নকৰি আৰম্ভ কৰো। এতিয়া বলক একদম শেষলৈ চাওক। প্লিজ ছাবস্ক্ৰাইব, শ্বেয়াৰ, লাইক, কমেণ্ট সকলোখিনি কৈ দিয়ক। আৰু আজি ইয়াতে কৈ নাথাকো, জল্দি আপোনালোকে তেনেকে কৈ দিয়ক। আৰু ইফালে আপোনাৰ মেইন একদম লোকেশ্যন আহিব চাওক আপোনালোকে। চ' ইয়াত 12 গোপাল বুলি কয়, বহুতটা আপোনাৰ মন্দিৰ আছে। চ' সোমাম আৰু তাৰ আগতে আমি আহি পালোঁ। আৰু ইফালে মই বাইকখন থলোঁ, আপোনাৰ চাকি পিনে যাওঁ। ইয়াত দুখনে দোকান আছে আপোনাৰ। ইয়াত আহিলে আপোনালোকে য'ত হ'লেও ল'ব পাৰিব। আৰু আপোনাৰ যিহেতু নতুন বৰ্ষ 2026-ৰ প্ৰথমটো দিনত ইয়াত আহিলোঁ আজি। আৰু আপোনালোকেও একদম মন্দিৰত আহক। অসমৰ প্ৰত্যেকতে মন্দিৰ আছে, সকলোতে আছে। আপোনালোকে য'লৈ ইচ্ছা তাকে যাব পাৰে। মই ইনভাইট কৰিছোঁ যে আমাৰ চেঙা ওচৰে পাজৰে বা সৰ্থেবাৰী বৰপেটা হওক, নলবাৰী হওক, যদি ইচ্ছা কৰে আপোনালোকে ইয়াত আহিব পাৰে একবাৰ। গৰখীয়া থান, ইয়াত বহুতটা মন্দিৰ আছে। এতিয়া প্ৰথমতে চাকি ল'ম আৰু লৈ আপোনাৰ ভিতৰৰ লগত এণ্ট্ৰি কৰি আছোঁ। চাই থাকিব আপোনালোকে। বন দি আছে। আৰু ইফালে চাওক এখেতসকলে দোকান দি আছে। এখেতসকলৰ ঘৰ ইয়াৰ ওচৰতে ন, চাই বাসিন্দা মানুহ হয়। কথাটো হ'ল, ইয়াত আপোনাৰ সভা কেতিয়া হয়? কিবা ডাঙৰ সভা হয় না? আগনত হয়। আৰু আগনৰ মাহটো গুচিয়ে গ'ল অলৰেডি। চ' নেক্সট বাৰ আহিব ভাগৱত পাঠ হয়। আৰু যিহেতু আপোনাৰ নতুন বছৰ বুলি তো এইবাৰ বাকী বিলাকত চলে, বাকী গণেশ পূজা চলে, শিৱ পূজা চলে, হলে বম হয়। আৰু ইয়াত আপোনাৰ 12 গোপাল বুলি কয়, বহুতটা ভগৱান আছে। তো হনুমান আছে, শিৱ আছে, 6টা মন্দিৰ। তো 6টা মন্দিৰ দৰ্শন কৰাম। আৰু প্ৰথমতে এইভাগে ধূপ চাকি লৈ ৰ'ব। আৰু আপোনালোকৰে ভাল হওক, নতুন বছৰ শুভেচ্ছা জনালোঁ। পুৰা আপোনালোকক হেপী নিউ ইয়াৰ জনালোঁ। ঠিক আছে, ধন্যবাদ। চাওক এইফালে চাওক, মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া থান। স্থান 1952 চনত দিছিলে। আৰু এইফালে একদম সোমাই দিলোঁ, সুন্দৰ পৰিৱেশ। আৰু এইফালে পোনপ্ৰথমতে আপোনালোকে গণেশ মন্দিৰ পাব। আৰু আপোনাক কথাটো জনাই দিওঁ যে গণেশৰ সেৱা কৰিলে সকলো বাধা বিঘ্নি দূৰ হয়। প্ৰথম পূজা গণেশ বুলি কোৱা হয়। গতিকে প্ৰথমতে গণেশৰ নাম ল'ব, আপোনাৰ সকলো বাধা বিঘ্নি দূৰ কৰিব। নেক্সট আপোনাৰ দেখিছে মহাদেৱৰ মন্দিৰ, আৰু এয়া দেখিছে। আৰু মহাদেৱক সেৱা কৰিব, ওম নমঃ শিৱায়। সকলোৱে আপোনাৰ দূৰ কৰিব। লগতে নন্দীক সেৱা কৰিছে মাইনা আৰু সুন্দৰকে, আৰু দেখিছেনে? আৰু তাত কাণত কৈ দিলে মহাদেৱে পায় বুলি কয়। আৰু তেনেকৈ আপোনাৰ সকলো কাম সিদ্ধি হয়। গতিকে ইয়াৰ পৰা আগবাঢ়ি যাই আছো আপোনাৰ গৰখীয়া মন্দিৰৰ ঠিক কাষেদি যাই আছো আপোনাৰ। আৰু ইয়াৰ আগত এটা মন্দিৰ আছে আপোনাৰ, লক্ষ্মী মাৰ মন্দিৰ। আৰু ইয়াৰ মা লক্ষ্মী সেৱা জনালো। আৰু আপোনাৰ ধন উপচি পৰক, আৰু নতুন বৰ্ষৰ পৰা একদম আৰম্ভণি কৰি। আৰু আপোনাৰ সুন্দৰকে আপোনালোকে আহিলে সেৱা কৰিব। আৰু নেক্সট আপোনাৰ ৰাম মন্দিৰ, ভগৱান ৰাম, লক্ষ্মণ, সীতা সকলোখিনি আছে আপোনাৰ
তাৰপিছত নেক্সট মন্দিৰটো আছে আপোনাৰ হনুমান মন্দিৰ, আৰু ইয়াত সুন্দৰকে মই সেৱা কৰিলো। আৰু ইয়াৰ পৰা অলপমান কাষত আছে মানে মেইন একদম মন্দিৰটো যিটো গৰখীয়া গোসাঁই, তাৰ আগত দেখাইছে আপোনাৰ এইখিনি ঠাইত আপোনালোকে সুন্দৰকে বহিব পাৰিব। আৰু ইয়াত বহিলো বঢ়িয়াকে। আৰু আপোনাৰ দেখিছেনে ইয়াৰ কাষত এটা কুঁৱা আছে, কি সুন্দৰ কুঁৱা, মানে ভাল লাগিছে। ইয়াত আহিলে আপোনাৰ সকলো পৰিৱেশ ভাল পাব। আৰু নতুন বৰ্ষৰ প্ৰথম মানে দিন হিচাপত মানে আজি প্ৰথম আহিলো, ভাল লাগিল। আৰু ইয়াত সুন্দৰকে চাকি জ্বলাও ৰ'ব, চাকি তাকি সকলোখিনি জ্বলাৰ পিছত এতিয়া আপোনাৰ এজন মানে ইয়াৰ সংৰক্ষিত মানুহ এজন লগ পালো, যে এখেতক লগ পাই মানে বহুত বেছি ভাল লাগিল। সুন্দৰকে ক'লে সকলোখিনি কথা, লগ পাই ভাল লাগিলে ফ্ৰেণ্ডছ। ইফালে আমাৰ মানে সৰু কালৰ পৰা পঢ়া একেলগে বন্ধু ভাস্কৰ বৰুৱাক লগ পালো, ভাল লাগিল, হঠাৎ লগ পালো। আৰু ভাস্কৰ বৰুৱা দাদা এজন আছে, তেনেকুৱা। এই ভাস্কৰ কেতিয়া আহিলা পিছে? মোৰ আধা ঘন্টা মান হয়। আধা ঘন্টা মান হ'ল। আৰু এই মন্দিৰটোত মানে প্ৰথমবাৰ আহিলো, আৰু তুমি সেৱা কৰিলাই? কেনেকুৱা লাগে? ভালে লাগিছে। ভালে লাগে। মই দুবাৰ হ'ল, এইবাৰ ইয়াতে। দুবাৰ হ'ল, মই কিন্তু আহিয়ে পোৱা নাই, আজি প্ৰথমবাৰ আহিলো। আৰু চেঙাতো যে এনেকুৱা এটা মন্দিৰ আছে, মই আজিহে মানে এটা আহি মতা কেনেকুৱা লাগিল আৰু। তাৰমানে সঁচা কৈছো, ইমান ধুনীয়া মন্দিৰ, ইয়াত সকলোখিনি আছে না, মহাদেৱৰো আছে। আৰু মহাদেৱ আছে, ৰামৰ আছে। ৰামৰ আছে, সকলোখিনি আছে। আৰু ইয়াত উৎসৱ হয় না? উৎসৱটো মই ইমান নাজানো। নাজানো, বাৰু ভাল লাগিল। আমাৰ সেই হা এইভাগে ঠিক আছে, ধন্যবাদ। এইভাগে বাইদেউ এজন আছে, আপোনালোকে সেৱা কৰিলে ন? সেৱা কৰা শেষ হ'ল। আপোনালোকৰ ঘৰ এনে? এই কাপলাত, বৰকাপলাত। বৰকাপলাত, আমাৰ ওচৰৰে বেলবাৰী বৰকাপলা। তো ইয়াত মানে বহুতটা মন্দিৰ আছে, সেয়ে ভাল লাগে ন? ভাল লাগে, ভাল লাগে। বহুতত যাব, আপোনাৰ এটা মন্দিৰ ন বাইদেউ? এনেকুৱা এটা মন্দিৰ, কিন্তু ইয়াত মানে কিমানটা আছে আৰু আহিলে ভাল পাব আৰু প্ৰত্যেকৰ দৰ্শন লাভ কৰিব পাৰিব। ঠিক আছে, ধন্যবাদ আপোনালোকক। সকলো দেখালো যে আৰম্ভণিৰ পৰা সকলো মানে মন্দিৰ সকলোকে দেখালো। আৰু লাষ্ট আপোনাৰ মানে এইখিনি ঠাইত আহিলো, এইখিনিত মানে আপোনাৰ কিবা কানি ধৰক উৎসৱ ইয়াত আৰু বহিব পাৰে, আপোনাৰ সকলোখিনি আছে। আমাৰ অসমৰ সংস্কৃতিৰ আপোনাৰ ধৰক যিবিলাক মন্দিৰ আছে, আৰু মন্দিৰ আছে আমাৰ সকলো যি সংস্কৃতিৰ সকলোখিনি ইয়াত মানে দেখুওৱা হৈছে আপোনাৰ। চ' এনেকে চব আছে আপোনাৰ এইখনত, দেখিবলৈ ভাল পাইছো। আৰু বিশেষকে এইখিনি ঠাইত মানে ঠাইখিনি যদিও কম আপোনাৰ, মানে ইয়াত আপোনাৰ সকলোখিনি মন্দিৰ আপোনাৰ দেখিবলৈ পাব। আৰু কথাটো হ'ল যদি চাওক প্লেচটো আপোনাৰ মানে সেনেকে আপুনি সেৱা কৰি ইয়াত মানে এনেকে ওলাই যাব পাৰিব। আৰু ইয়াত আপোনাৰ এইখিনি ঠাইখিনি যদিও ঠাইখিনি অলপ মানে ঠেক, যদিও ইয়াত মানে সকলোখিনি মন্দিৰ দেখিবলৈ পাব। আৰু প্ৰথমবাৰ আহিলো আৰু ভাল লাগিল। আৰু নতুন বছৰ উপলক্ষে মানে আপোনাৰ যিহেতু আপোনাক মই এটা ৰিকুৱেষ্ট কৰো, যে নতুন বছৰৰ প্ৰথমতে আপোনাৰ প্ৰথম মন্দিৰ যাওক, ভগৱানৰ ওচৰত সেৱা লওক। কাৰণ সেৱা কৰিলে আপোনাৰ গোটেই বছৰটো মানে ভালে ৰাখিব। আৰু বাকী আপোনাৰ এয়া চাওক, এই চাইডে দেখাই দিছো আপোনাৰ সকলো পৰিৱেশ। আৰু ইফালে এনেকে এটা ৰাস্তা আছে, আপোনাৰ এনেকে যাব পাৰে, এনেকে ওলাই যাব পাৰে। ইয়াত ধুনীয়াকে ফুলৰ সংৰক্ষণ কৰা আছে। এয়া দেখিছে, ফুলৰ সংৰক্ষণ কৰা আছে। আৰু সকলোখিনি পৰিৱেশ ভাল লাগছে, যে একদম মন্দিৰটোৰ লগতে গছ গছনিকো সংৰক্ষণ দিছে, যাৰ কাৰণে এটা সুন্দৰ সৃষ্টি হৈছে এটা আপোনাৰ। আৰু এনেকে আছে। এইফালে মোৰ লগত দাদা এজন আছিলে, দাদা কেনে খবৰ? ভালে। ভালে না? আৰু দাদাক মই লগ পাইছো, দাদা চেঙাতে ঘৰ আপোনাৰ? চেঙাতে। চেঙাতে ঘৰ দাদা। আৰু এই বহুত মানুহ আহে ইয়াত না? বহুত হয়। মানে মাঘৰ বিহুত হয় নেকি? হয়, এনে হৈ থাকে। এনে হৈ থাকে। ভালে হয়, ভালে। বহুত মানুহ হয়। আৰু দূৰ আপোনাৰ দূৰণিৰ পৰা মানুহ আহে, দূৰ দূৰণিৰ পৰা মানুহ আহে। মানুহে হয়। আৰু বিশেষকে যিটো আপোনাৰ কথাটো ক'লোৱে, যে ইয়াত আপোনাৰ প্ৰত্যেকটা মন্দিৰ আছে ধৰক, আপোনালোকে জানিলে ভিডিঅ' আৰম্ভণিতে। চব ত' আছে ইয়াতে, চব মানে মন্দিৰ আছে, ৰাম মানে ইয়াকে মন্দিৰ। আহিলে আপোনাৰ গোটেইখিনি দেখিব পাব। গোটেই দেখা পাব। ৰাম মন্দিৰ বেলেগতো এক্সট্ৰাকে যাব নালাগে, হনুমান মন্দিৰ বেলেগতো যাব নালাগে, নালাগে, চেঙাতে আছে আপোনাৰ। ইয়াতে পাব। ইয়াতে মানে গৰখীয়া গোসাঁইৰ লগত মানে গোটেই কেইটা মন্দিৰ আছে আপোনাৰ। হয়। মই ফাৰ্ষ্ট টাইম আহি মানে অদ্ভুত হৈ গ'লো মানে, যে চেঙাৰ আমাৰ ওচৰত নিচেই ওচৰতে মানে এনেকুৱা আজি মন্দিৰ দেখিবলৈ পাওঁ, মানে সঁচাই নথৈ আনন্দিত হৈছো। ধন্যবাদ আপোনাক, ঠিক আছে। আৰু এইফালে অলপ মানে গেটৰ পিনে যাই আছো, ইয়াত মানে কেনেকুৱা কি সকলোখিনি দেখাবলৈ চেষ্টা কৰিছে আপোনাক। আৰু ইফালে চাওক শ্ৰীকৃষ্ণ ৰাধা, ইফালে চাওক সুন্দৰ এনে ফটো বিলাক ভাল লাগিছে। আৰু ইফালে চাওক এখিনি পৰিৱেশটো, আৰু ইয়াত একবাৰ আহিব। আৰু আপোনালোকৰ সামৰ্থ্য অনুযায়ী কিছুমান যদি দান দিবলৈ বিচাৰে, বা ইয়াতে দান দিব পাৰে। ইয়াত যি আধৰুৱা হৈ আছে, আধৰুৱা খিনি আপোনাৰ মানে ইয়াত সম্পূৰ্ণ কৰি দিয়ক। আৰু বিশেষকে ৰিকুৱেষ্ট কৰিলো যে ইয়াত একবাৰ আহক। আৰু ইফালে আমি সকলোৱে মানে দৰ্শন কৰিলো, আহক আপোনালোকে। মই যিহেতু প্ৰথমবাৰ আহিছো, আৰু আপোনালোকে আহিব মানে ফ্ৰেণ্ডছ, এতিয়া আশা কৰিলো। আৰু এতিয়া ইয়াৰ পৰা মানে অলপমান বহৰি পিনে যাই আছো, য'ত মানে ব্ৰহ্মপুত্ৰ নদী আছে, আপোনাৰ তাৰে পাৰত যাই আপোনাক কিছু দেখাই আছো। এনেতো আহিয়ে থাকো, কিন্তু আজি নতুন বছৰ বুলি আপোনাৰ তাতে যাই ধুনীয়াকে দেখাই আছো সকলো পৰিৱেশ। তো আপোনাক চাই থাকিব একদম বহৰি, একদম য'ত ব্ৰহ্মপুত্ৰ নদীৰ একদম ওচৰত দেখিছে আজি নদীটো। আমি ভিডিঅ' বনাইছিলোঁ আগতে, চ' দেখা নাই আপোনালোকক। আৰু এতিয়া বৰ্তমান আমি দুয়োটাই আছো ইয়াত, আৰু কেইটামান ফটো মাৰিলো। আৰু ব্ৰহ্মপুত্ৰ এতিয়া বৰ্তমান শুকাই যাবলৈ ধৰিছে, বাৰিষা টাইমত ভাল হয় আপোনাৰ। বাৰু ভাল লাগছে। কেনে লাগছে পিছে? ভাল লাগছে। একদম মজা জেগা। আৰু ইয়াত আপোনাৰ বহৰিত ইয়াত মানে পিকনিকো খাব পাৰে, ইয়াত অহল বহল জেগা আছে, আপোনাৰ আহিলে হ'ল। এই আছে। আৰু এয়া হৈছে সুন্দৰ পৰিৱেশটো। চ'
চ' দেখাই দিলোঁ আপোনালোকক এই গাছডালে মানে সত্ৰখন বচাইছে যিখন মানে প্ৰথম সত্ৰ হৰিদেৱ সত্ৰ চ' এই গাছডালে এতিয়া মানে আছে জিন্দাই চাওক আপোনালোকে চ' পানী কেতিয়াও এই পানী যি হেঁচি একদম সিবাকে যি নিব ব্ৰহ্মপুত্ৰ মানে অসম্ভৱ যিহেতু পানীয়ে শুকাই গৈছে আৰু বাৰিষা কালত একদম ভাল পানী হয় বাকী সেয়ে আৰু এই পিকনিকো খাব পাৰে ইয়াত আপোনাৰ ফুৰিব আহিব পাৰে তুমি প্ৰথম আহিল না একবাৰ আহিছিলোঁ অঁ ইয়াত আপোনাৰ এই আৰু ইয়াত বহুত ভালেখিনি ব্লগ বনাইছোঁ আৰু এনে একবাৰ ফুৰিব আহিলোঁ নতুন বছৰ বুলি চ' ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ এগেইন আপোনাক হেপী নিউ ইয়াৰ 2026 আৰু ভিডিঅ'টো কেনেকুৱা পাইছে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব গতিকে সমূহ অসমবাসীক ধন্যবাদ জনালোঁ আৰু আমি ফ্ৰেণ্ডছ যিহেতু আমি প্লেনিং কৰি আছিলোঁ পিকনিকৰ গতিকে আমি যদি পিকনিক যাওঁ হয় নিশ্চয় আপোনালোকে গমেই পাব ভিডিঅ'ত তো ধন্যবাদ টাটা বাই বাই তুমি কৈ দিব টাটা বাই বাই অঁ বাই বাই ঠিক আছে আৰু একো নাই টাটা বাই বাই দিলোঁ